ধুবুৰী বিভিন্ন প্ৰান্তত ঘূৰিছে ৰকিবুল হুছেইন। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘূৰিছে আৰু ধুবুৰী বিভিন্ন প্ৰান্তত ঘূৰাৰ সমান্তৰালভাৱে ৰকিবুল হুছেইনে কেইবাটাও দাবী উত্থাপন কৰিছে যে বৰ্তমান সময়ত অসম চৰকাৰে কিমান চিন্তা কৰিছে, বৰ্তমান সময়ত অসম চৰকাৰৰ উন্নয়ন কিমান আগবাঢ়িছে, বৰ্তমান সময়ত অসমৰ কোনটো বিভাগ আগবাঢ়িছে, গৃহ বিভাগ কিমান শক্তিশালী বা গৃহ বিভাগ বৰ্তমান সময়ত সফল হৈছে নে নাই, শেহতীয়াভাৱে আলফা চৌধুৰীয়ে কুটাঘাত সংগঠিত কৰিব বিচৰাৰ পিছতো কেনেদৰে চৰকাৰ ব্যৰ্থ হ'ল, এনেবোৰ বহু বিষয় উত্থাপন কৰিছে আৰু ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ বাবে আকৌ এবাৰ মাত মাতিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। পৰিস্থিতিটো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ বহন প্ৰত্যেকৰে আমি দেখিছোঁ নে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব যিকেইটা দিন চৰকাৰখন থাকে। লোকসভা সমষ্টি আনি কামৰূপ পালেহি। কামৰূপৰ নগৰবেৰাৰ পৰা নাতি দূৰত আহি আলুপট্টি মাজৰ চৰ, এই আলুপট্টি মাজৰ চৰত আজি ইয়াত উপস্থিত হৈছোঁ। এই গৰমত লোকসকল আহিছে যে মোক 10 লাখতকৈ বেছি ভোটত জিকাই গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীত ৰেকৰ্ড কৰালে। গতিকে মোৰো এটা কৃতজ্ঞতা জনোৱাৰ এটা দায়িত্ব আছে। আজি বিধায়ক AK ৰছিদ আলম, ৰহিম আহমেদ বিধায়ক সমন্বিতে, ৰাজীৱ হক জিলা কংগ্ৰেছৰ সভাপতি আৰু সকলোকে লগত লৈ আজি আমি প্ৰথমেই আজি বিভিন্ন চৰত যাম। চেঙা সমষ্টি, নতুন চেঙা আৰু পুৰণা বাগবৰ, ইয়াৰ আলুপট্টি মাজৰ চৰত আহি উপস্থিত হৈছোঁ। এইখিনিত আহোঁতে মই নগৰবেৰা কামৰূপৰ বকো সমষ্টি বৰ্তমান, তাত মই যেতিয়া আহিলোঁ মনটো ভাল লাগি গ'ল যে ডাঙৰ এখন স্কুল, 700-800 ল'ৰা ছোৱালী তাত পঢ়া শুনা কৰে, দুখীয়া খেতিয়কসকলৰ ল'ৰা ছোৱালী পঢ়ে। এই যে এটা প্ৰাইভেট পঢ়াৰ এটা পৰিৱেশ যে সকলোৱে কৰিছে, নিজৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে যে পঢ়া শুনাৰ যে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ কৈছে, এই কথা বতৰাবিলাক গোটেই ৰাজ্যখনৰ কাৰণে এটা ভাল কথা। কাৰণ চৰকাৰীভাৱে স্কুলবিলাক বন্ধ কৰি দিছে। এখন স্কুল নহয়, দুখন স্কুল নহয়, 7,000 স্কুল চৰকাৰে বন্ধ কৰিছে। পৃথিৱীত বিৰল যে স্কুল চৰকাৰে বন্ধ কৰে। এই স্কুলবিলাক বহু কষ্ট কৰি স্থানীয় ৰাইজে গঠন কৰিছিল আৰু কংগ্ৰেছৰ দিনত সেইখিনি চৰকাৰীকৰণ কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খোলাৰ ব্যৱস্থা কৰিছে। তাৰ বিপৰীতে এই অঞ্চলত যিদৰে পঢ়া শুনাৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, গাঁৱে ভূঞে যিদৰে পঢ়াৰ পৰিৱেশ হৈছে, অদূৰ ভৱিষ্যতে যে আমাৰ অসমৰ সকলো ক্ষেত্ৰত যে আগবাঢ়ি যাব, খেতিয়কৰ ল'ৰা ছোৱালীবিলাক যে শিক্ষা দীক্ষাত আগবাঢ়ি যাব, ইয়াৰ পৰা যে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, IPS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, বিভিন্ন দিশত যে আগবাঢ়ি যাব, আজি ইয়াত আহি মই পতিয়ন গৈছোঁ। সেইকাৰণে মোৰ মনটো ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।